বেমাৰীটো ভাল কৰাটো কৰিবা নকৰাখিনি ইয়াতে ল'ব লৈ পেলাই বেলেগে বিক্ৰী কৰিব বেমাৰী মানুহ যদি চেলাইন নিয়া মানে লুটিয়াই বগৰাই ৰিচাৰ্জ কৰি পেলাই তো ৰিচাৰ্জ কৰি পেলাই কালি ডক্টৰ সোমাই আহিল পেলাই দৰৱ লিখি দিবা বেমাৰীটো ভাল কৰাটো কৰিব লাগিব বাকীখিনি ল'বলৈ সিহঁতি বাহিৰত বিক্ৰী কৰে মেজিষ্ট্ৰেট আহিছিলে পুলিচৰ বিষয়ববীয়াসকল আহিছিলে তো প্ৰথম কথা এইটোতো কিয় এখেতে খালি এটা কথা জনাওঁ যে যোৱা মাহতো জুনত আপোনাৰ ইয়াতে ভৰ্তি হৈ ছুটি হৈ গৈছিলে কি আই চি ইউতে অলপ ফেব্ৰুৱাৰীত কনফাৰেঞ্চৰ মিলি গৈ আছিলে তো বাকী এইখিনি চাই লওক কিন্তু মই এংকুৱাৰী কমিটি দিছোঁ এংকুৱাৰী কমিটি অহাতে মই এনেধৰণৰ ঘটনা কিন্তু পূৰ্বেও ঘটি আছে আচলতে ইয়াত বাচ্চা ঢুকাই তাৰপিছত উত্তপ্ত পৰিস্থিতি হয় তাৰপিছত ইয়াত আপোনালোকৰ নিৰাপত্তা যিখিনি চিকিউৰিটি গাৰ্ড থাকে তেওঁলোকৰ মিছবিহেভৰ এটা অভিযোগ উত্থাপন কৰিছে কি ক'ব গোটেই বিষয়টো মিছবিহেভ মই এইটো না বুলি নকওঁ যেতিয়া হয় মই যেতিয়া মোক কোনোবাই সেই মানে অভিযোগ দিয়ে মই লগে লগে তেখেতক মাতি আনি মই যিখিনি ক'ব লাগে কি কৰিব লাগে সেই কৰোঁ কিন্তু এটা কথা মই আৰু এটা কথা আপোনালোকে এইটো ঠিক আছে মই আপোনালোকক আৰু এটা অনুৰোধ কৰিছোঁ যে চাব এতিয়া তেখেতলোকে মই বুজি পাওঁ এনেকুৱা এটা হ'লে মানে কেনেকুৱা ধৰণৰ এটা চেণ্টিমেণ্টেল ইছ্যু হয় ইম'চনেল ইছ্যু হয় মই বুজি পাওঁ চবক যাৰ ঘটে কিন্তু হস্পিটেল ভাঙি দিছে গোটেই আপুনি চাব তাত কিন্তু তাত কিন্তু বহুতকেইটা বাচ্চা আছে এতিয়া যেতিয়া সেইটো গোটেই এচি এৰি হয় এতিয়া সেইটো কাৰণে গোটেই গ্লাছ ভাঙি চন্দ বিচন্দ কৰি দিছে তো সেইসকল ৰোগী এতিয়া কেনেকৈ কি হ'ব এতিয়া আমি লগালগ আমি ব্যৱস্থা লৈছোঁ কৰিব এতিয়া কিন্তু সেইটোতো খালি ক'ব যাতে কিবা থাকিলে আমি আছোঁ আহকচোন মই ৰাতিপুৱা আহি ঢুকুৱাওঁতে মই কৈ গৈছোঁ আহি বুজাই গৈছোঁ আহিছোঁ মই যেতিয়া গম পাইছোঁ যে চিৰিয়াছ হৈছোঁ ৰাতিপুৱা মই আহিছোঁ নিজে আহিছোঁ আহি মই কথা পাতিছিলোঁ কিন্তু এনেকৈ হস্পিটেলৰ বস্তু ভাঙাটো কাৰ লোকচান হ'ল এতিয়া ক্ষতি কৰিছে ক্ষতি আপোনালোকে দেখি গম পাব আই চি ইউ গোটেই গ্লাছ ভাঙি দিছে এটা গোটেই বাচ্চাবিলাক আছে তেনেকৈ যদি থাকে এতিয়া আই চি ইউত চব এ চি থাকে আপোনালোকে জানে চব আই চি ইউতে এ চি থাকে এই হিচাপে কাম নকৰিব এতিয়া মানে ইনফেণ্ট বাচ্চা থকা আই চি ইউ গ্লাছ পিকুত য'ত হয় তাতে ভাঙিছে গোটেই এইটোতো বেয়া কথা পায় মই মোৰ চাওক মোৰ পৰা মই চাওক এতিয়া ঢুকাইছে এইটো আমি বহুত দুখিত ইয়াৰ মই যি কৰোঁ মই এংকুৱাৰী কমিটি দিম আৰু মই যদি কিবা কাৰোবাক গাফিলি দিব মই চাম কিন্তু এইটোতো নহয় এনেকৈ ভাঙি দিয়া কথাটো গ্লাছ এতিয়া মই গৈ আছোঁ কৰিবলৈ ৰেডি কৰিছোঁ চিকিউৰিটিকো মাৰিছে আৰু পুলিচকো দুইজনক কৰিছে মই যিটো গম পাইছোঁ হয় কৰিছে কিন্তু এটা কথা দেই এইটো ঠিক কিবা যদি চাওক গণ্ডগোল হ'ব পাৰে ভুল হ'ব পাৰে আমি আছোঁ তাত চাম এইটো গাফিলিটো কোনো কাৰণে সহ্য কৰা নহ'ব কিন্তু এনেকৈ ভাঙাটো কিন্তু আপোনালোক চাব কিন্তু আপোনাক ৰিকুৱেষ্ট কৰিছোঁ মই এইটো এফ আই আৰ দিব গৈ আছোঁ নহয় নহয় এনেকৈ ভাঙাটো ভাল কথা নহয় ন আমি প্ৰিন্সিপাল আছে ছুপাৰিণ্টেণ্ডেণ্ট আছে ডেপুটি কমপ্লেইন দিয়ক ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন কমপ্লেইন দিয়ক ভাঙি কিয় দিব লাগে এনেধৰণৰ ঘটনাসমূহ হৈ থাকে কিন্তু আপুনি কি আহ্বান জনাব আচলতে নহয় মই এটা কথা বুজি পাব লাগে যে হস্পিটেল ভাঙাটো সমস্যা সমাধান নহয় আমি হস্পিটেল কেনেকৈ ঠিক এনেকৈ হৈ থাকিলে জোহান মেডিকেল কলেজ এনেকৈয়ে থাকি যাব পিছলৈও এয়া ভাঙি দিছে কোনোবা আমি মেৰামতি কৰিছোঁ আজি কাইলৈ ভাঙিব আকৌ মেৰামতি এইবিলাকত সোমাই গ'লে পিছত নহ'ব মই সেইটোৱে কৈছোঁ মই মানে ৰিকুৱেষ্ট কৰিছোঁ যাতে এইটো যাতে চাই আপোনালোকে যদি এইটো মই কৈছোঁ লগত এনেকুৱা নহয় যে যদি কিবা ভুল হৈছে কাৰোবাৰ সেইটো আমি চাম আছোঁ আমি আছোঁ হয়
হয় হয় এতিয়া হ'ব কি বেমাৰ লৈ পেলাই আহিছিলে এইটো কমপ্লেক্স চিজাৰ এইটো আগৰ আছিলে তেখেতৰ হৈয়ে থাকে মাজে মাজে আহি থাকে আৰু যোৱা আপোনাৰ 10 তাৰিখে ভৰ্তি হয় জুনৰ 16 তাৰিখে ইয়াৰ পৰা ৰিলিজ হৈ গৈছিলে ICUৰ পৰা আৰু যিটো ইনজেকশ্যনৰ কথা কৈ আছে সেইটো ক'বলৈ দিগদাৰ হয় সেইটো মই সেইকাৰণে এনকুৱাৰী কম দিছোঁ তেখেতলোকে হ'ব হ'লে আমি জনাব পাৰিম আৰু এটা কথা সোধোঁ আপোনাক ইয়াতে বহুত পেচেণ্টে লগত মানে চুৰি তাৰপিছত কাঁচি বা তেনেকুৱা ধৰণৰ আছে লৈ আহে কিমানমান ৰিকভাৰ হ'ব ডেইলি বহু যথেষ্টখিনি আছে এতিয়া চাওক এইটো MCH বিল্ডিং ইয়াত ল'ৰা শিশু জন্ম হয় ইয়াত চুৰি কাঁচি আনিবলৈ কি দৰকাৰ আছে আমিতো থানাত জনাইছোঁ দিছোঁ অলৰেডি কিমানমান ৰিকভাৰী হৈছে বহুত যথেষ্টখিনি আছে মই একজেক্ট ফিগাৰটো ক'ব নোৱাৰোঁ কিন্তু আছে আপোনাৰ 30-40টো হ'বই ইয়াত বিশ্বাস কৰিব মানুহে মন লৈ আহে বনাই আমি ধৰে চিকিউৰিটি এনেকুৱা কামত দৌৰিবলগীয়া হয় বিচাৰি ফুৰিবলগীয়া হয় আহি গণ্ডগোল কৰে ইয়াৰ ওপৰত ব্যৱস্থা লোৱা এইটো হ'ব এইটো খালি আপোনালোকৰ সহযোগ লাগিব